বাহিৰৰ পৰা গুৱাহাটীলৈ অহা ছোৱালীখিনিৰ গধূলি হ'লে এটাই ঠাণ্ডা। চুটি চুটি কাপোৰ পিন্ধি ক্লাব যাব লাগে, ফকতীয়া মদ খাব লাগে। ল'ৰাবোৰে চুটি কাপোৰ পিন্ধা ছোৱালীক চাবলৈহে যায় ক্লাব। বেছিকৈ বিয়া পতা পুৰুষসকল যায় বেলেগ ছোৱালী চাবলৈ। মাজনিশালৈ নিজৰ পত্নীক এৰি ক্লাবত কি কৰে বিবাহিত পুৰুষে? বাহিৰৰ পৰা গুৱাহাটীলৈ পঢ়িবলৈ অহা অথবা কৰ্ম সংস্থাপনৰ বাবে অহা উজনি আৰু নামনিৰ যুৱতীসকলক লৈ ছ'চিয়েল মিডিয়াত বিস্ফোৰক মন্তব্য ঋতু কলিতা নামৰ এজন পুৰুষৰ। সেয়াই নহয়, বিবাহিত পুৰুষসকলক লৈও বিতৰ্কিত মন্তব্য ঋতু কলিতাৰ। তেওঁৰ মতে বাহিৰৰ পৰা ভিন্ন কাৰণত গুৱাহাটীলৈ অহা যুৱতীসকলৰ এটাই ধান্দা, চুটি কাপোৰ পিন্ধিব লাগে, ক্লাব গৈ মদ খাব লাগে। পঢ়িবলৈ, নিজৰ সপোনটোক ফুলফিল কৰিবলৈ অথবা নিজৰ পৰিয়ালটোক পোহপাল দিবলৈ ভিন্ন ঠাইৰ পৰা যুৱতীসকল মহানগৰীলৈ আহে। তেনেস্থলত বাহিৰৰ পৰা গুৱাহাটীলৈ অহা প্ৰতিগৰাকী যুৱতীক ফটুৱা আখ্যা দিয়া ঋতু কলিতাৰ মানসিকতাহে ফটুৱা। উজনি নামনিৰ প্ৰতিগৰাকী যুৱতীৰ চৰিত্ৰলৈ আঙুলিয়াই কথা কোৱাৰ অধিকাৰ কোনে দিলে ঋতু কলিতাক? তেওঁৰ কথাৰ যুক্তিযুক্ততা থাকিল হয় যদিহে তেওঁ বাহিৰৰ পৰা অহা একাংশ যুৱতী শব্দটো ব্যৱহাৰ কৰিলে হয়। শুনকচোন কি কৈছিল ঋতু কলিতাই। ক্লাবত যে যায় না সচৰাচৰ ল'ৰাবিলাকে যে যায়, যদি ছোৱালী যদি তাতে নগ'ল হয় নহয়, ল'ৰাবিলাক নগ'লে হয়। ল'ৰাবিলাকে ছোৱালীয়ে চাব যায় মেইনলি। মদটো বাৰু এনেও খাব পাৰে, বাহিৰত খাব পাৰে বা বাৰতো খাব পাৰে, কিন্তু ক্লাবত কিয় যায়? অকল ছোৱালী চাব যায়। আৰু যিখিনি ছোৱালীখিনিক কৈছোঁ, গুৱাহাটীখিনিক নহয় দেই, গুৱাহাটীখিনি সচৰাচৰ এনেকৈ ক্লাবত নাযায়। বাহিৰৰ পৰা যিখিনি আহে, পঢ়িম বুলি আহে নে কি কৰিম বুলি আহে নাজানো, কিন্তু চব ছোৱালীৰ গধূলি হ'লে এটাই ধান্দা, খালি ক্লাবত যাব লাগে, ফকতীয়া মদ খাব লাগে। আৰু মালিকবিলাকে ফকতীয়াকৈ খুৱায়, ছোৱালীবিলাকৰ কাৰণে ফ্ৰী ড্ৰিংকছটো। তো সিহঁতে আৰু কি আৰু এইখন চুটি চব পিন্ধি যাব, চব ওলাই থাকে। তাহাঁতে ভাবে আৰু আমাক দেখোন কিমানে চাইছে, আৰে লেংটা হৈ গ'লেতো চাবয়ে, কোনে নাচাব? কিন্তু যিখিনি ল'ৰাই চাই, হয়নে নহয় ভাই? যিখিনি ল'ৰাই চাই, ভাল পোৱা কেইজনীক বা ঘৈণীয়েকজনী কিন্তু সেনেকৈ কিন্তু নাচায় আৰু বেলেগক চাবও নিদিয়ে। একদম ঢাকি ঢুকি পাৰিলে ফুল পুৰা একদম পুৰা টেপ মাৰি থৈ দিব। গতিকে ছোৱালীখিনিক কৈছোঁ, তোমালোকে যদি ভাবিছা এইকেইজন ছলমান খান, শ্বাহৰুখ খান আমাক চাই আছে, এইটো মিছা কথা। তোমালোকে গমেই নাপাবা। ৰাতিটো ফোন নম্বৰ এক্সচেঞ্জ হ'ব, তাৰপিছত আৰু কি হয়তো জানাই, তুমি গমেই নাপাবা। সিহঁত ছলমান খান, শ্বাহৰুখ খান নহয়, শক্তি কাপুৰ হয়, অৰিজিনেল শক্তি কাপুৰ হয়। আৰু যিখিনি আমাৰ ঋত্বিক ৰোশন আছে, আমাৰ অসমীয়া ঋত্বিক ৰোশনখিনি, যিখিনিয়ে ডেন্স চেন্স কৰিব নাজানে, ক্লাবত যে যায়, ময়ো নাজানো বাৰু ডেন্স কৰিবতো নোযোৱা, খালি ছোৱালী ধান্দাত যোৱা। যিখিনি বেচলৰ আছে সেইখিনি কম যায় বাৰু, কাৰণ তাতে সিমান খৰচাও কৰিব নোৱাৰে, কাৰণ ছোৱালীও লগত নিব নোৱাৰে, প্লাছ এণ্ট্ৰিও দিব নোৱাৰে, পইচা দি মানে ড্ৰিংকছো কিনিব নোৱাৰে। বেছিভাগ এই মেৰিড মানুহবিলাক যায়। আৰু তাহাঁতে যায় কিয়? এই বেলেগ ছোৱালী চাব যায়, বেলেগ ছোৱালী ধান্দাত যায়। একদম চিধা কথা। কিন্তু সেইখিনিক কৈছোঁ, সেই ঋত্বিক ৰোশনখিনিক কৈছোঁ, তোমালোকে ক্লাবত গৈছা, এইফালে তোমালোকৰ ঘৈণীজনী ঘৰত এৰি থৈ আহিছা, তোমালোকে গমেই নাপাবা। তাতে চোৰে হিন্দী খান্দি দিব, বেলেগ চোৰ আহি কোৱা খান্দি থাকিব, গমেই নাপাবা। নিউজ ডেস্ক ৰিপৰ্ট, এনিটাইম ইণ্ডিয়া।